পংখী সন্দিকৈৰ বাসগৃহত উপস্থিত মহিলা আয়োগৰ সদস্য বিনীতা শইকীয়াদে আজিও শোকৰচা পংখী সন্দিকৈৰ বাসগৃহত নিমাও পৰিৱেশ পংখী সন্দিকৈ চোতালত শিৱসাগৰ নিতাই পুখুৰী জীয়ৰী পংখী সন্দিকৈ নামৰূপৰ ভাড়াঘৰত ৰহস্যজনকভাৱে চিপ লৈ থকা অৱস্থাত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্যৰ সৃষ্টি কৰিছে হত্যাৰ অভিযোগ উত্থাপন পংখীৰ দুৰ্ভগীয়া পিতৃ মাতৃৰ পংখীৰ স্বামী নীতিকেশ দাসৰ আন ছোৱালীৰ সৈতে পৰকীয়া প্ৰেম আছিল বুলি অভিযোগ পংখী সন্দিকৈৰ পিতৃ মাতৃৰ নীতিকেশ দাসৰ বেলেগ ছোৱালীৰ সৈতে থকা সম্পৰ্কৰ প্ৰমাণ লাভৰ পিছতে পংখীৰ সৈতে কাজিয়া হৈছিল বুলি অভিযোগ মাতৃৰ উল্লেখ্য যে শিৱসাগৰ জিলাৰ নিতাই পুখুৰীৰ দৌৰিচিগা গাঁৱৰ ভৈৰৱ সন্দিকৈ আৰু দীপিকা সন্দিকৈৰ কন্যা পংখী সন্দিকৈক যোৱা 3 অক্টোবৰত বিয়া দিছিল হাপেখাতিৰ নীতিকেশ দাসলৈ চলিত মাহৰ 3 মে তাৰিখৰ শুক্ৰবাৰে পুৱাই নামৰূপৰ BVFCLৰ ভাড়াঘৰৰ কোঠাত সন্দেহজনকভাৱে চিপজৰি লোৱা অৱস্থাতে উদ্ধাৰ হৈছিল পংখী সন্দিকৈৰ মৃতদেহ স্পষ্টকৈ মুখমণ্ডলৰ লগতে সৰ্বশৰীৰৰ আঘাতৰ চিহ্ন প্ৰত্যক্ষ কৰিছিল পৰিয়ালৰ লোকে পংখী সন্দিকৈৰ স্বামী নীতিকেশ দাসে মৰিয়াই হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ অভিযোগ শোকত ভাগি পৰা পংখী পিতৃ মাতৃৰ মোৰ সন্তানটো হেৰুৱালৈ তেওঁলোকে মাক বাপেকে যিমতে মানে হাতে ভৰিয়ে ধৰি মানে ওপৰে সভাৰ তলত ৰভা পাতি মানে ওপৰে ৰভা তলত সভা পাতি মানে মোৰ ছোৱালীজনী নিয়ে তেওঁলোকে বিধিসন্মতভাৱে কিন্তু সেই সম্পৰ্কে তেওঁলোকে মোক অৱগত নকৰিলে তেওঁলোকে মোক এইটোও নকলে যে মৃত্যু হ'ল বুলি হত্যা হ'ল বা আত্মহত্যা কৰিলে বুলি তেওঁলোকে কৈছে কিন্তু তেওঁলোকে আমাৰ ঘৰলৈ খবৰো নিদিলে কিন্তু মই এটা কথা জানো যে মোৰ ছোৱালীজনী গতে আৰু ছোৱালী দুজনী লোক আঠানি নহওক গোটেই ছোৱালী কন্যাসকল মোৰ মৰমৰ আমাৰ অসমৰ কন্যাসকল যাতে সুকলমে থাকক সেই আঁচনিটো ৰূপায়ণ কৰিবৰ বাবে মই আমাৰ মাননীয় আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া যিজনে আমাৰ কন্যাসকলৰ বাবে বা মাতৃসকলৰ বাবে চিন্তা কৰে তেওঁক মানে অনুৰোধ জনাইছোঁ তেওঁ যাতে সুবিচাৰ কৰে মোৰ ছোৱালীজনী সুবিচাৰৰ লগতে এনেকুৱা পাপিষ্ঠ মানুহবোৰক যাতে নিকৃষ্টতম শাস্তি দিব পাৰে সেইটোকে ক'লোঁ আৰু পংখীৰ নাবালিকা ভগ্নীৰ হাতেৰে এজাহাৰ লিখোৱা কাৰ্যক সমালোচনা দল সংগঠনৰ আইন বিৰুদ্ধে কাৰ্য কৰা অভিযোগ নামৰূপ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নীলকমল বৰুৱাৰ বিৰুদ্ধে নামৰূপ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নীলকমল বৰুৱাৰ বিৰুদ্ধে অভিযোগ দুখীয়াক ৰক্ষণাবেক্ষণৰ চেষ্টা তদন্তকাৰী বিষয়াক সলনিৰ দাবী দল সংগঠনৰ পংখী সন্দিকৈ আমি বাধ্যত আছোঁ বৰ্তমান পৰিয়ালৰ লোকে যি অভিযোগ কৰিছে তেওঁক হত্যাকাণ্ড কৰা হৈছে বুলি সেই উদ্দেশ্যে তেওঁলোকৰ আমি যিখিনি ফটো বা ভিজুৱেল পাইছোঁ সেইখিনিত আমাৰো সন্দেহ উপজিছে সেইকাৰণে এই তদন্তটো পুনৰাই আমি হোৱাটো বিচাৰিছোঁ যিকেইটা ধাৰা লগাইছে ধাৰাকেইটাৰ ওপৰত আমি সন্তুষ্ট হোৱা নাই কাৰণ সেই ধাৰাকেইটা খুব বেছি 20-25 দিন থাকি তেওঁ ফাইনেল ৰিপৰ্টত তেওঁ বাহিৰ হৈ যাব পাৰিব সেইকাৰণে মাননীয় DGP মহোদয়ক ইয়াৰ ওপৰত নিজে চকু ৰাখিবলৈ মই অনুৰোধ জনাইছোঁ আৰু বিশেষকৈ এটি বৰ দুখৰ বিষয় পংখী সন্দিকৈৰ যি নাবালিকা ভণ্টি তেওঁ হয়তো এজাহাৰখন লিখা হৈছিলে থানাত এগৰাকী শিশু সুৰক্ষাৰ পৰা তেওঁ অধিকাৰৰ পৰা তেওঁক মানে বঞ্চিত কৰা হৈছে আৰু লগতে শিশু সুৰক্ষাৰ যিখন আইন সেই আইনখন বঞ্চিত কৰি এগৰাকী নাবালিকাৰ দ্বাৰা এজাহাৰ লিখাৰ কোনো কথা আহিব নোৱাৰে সেইকাৰণে যিগৰাকী তদন্তকাৰী বিষয়া তেওঁ শিশু লক্ষণে যদি ভালকৈ নাজানে তেওঁ দোষীক কি শাস্তি প্ৰদান কৰিবলৈ মানে আইনৰ আগত গতা দিব পাৰিব সেইকাৰণে মই আইনক অনুৰোধ জনাইছোঁ ইয়াৰ ওপৰত এটা বিহিত অৱস্থা ল'ব লাগে আৰু যিগৰাকী তদন্তকাৰী বিষয়া তেওঁ বদল কৰি নতুন এগৰাকী দক্ষ বিষয়াক তাৰ তদন্ত দিব লাগে আৰু আমি উজনি অসম সম্মিলিত মুছলিম পৰিষদে ইয়াৰ সম্পূৰ্ণ আইনী প্ৰক্ৰিয়াৰ সম্পূৰ্ণ সহযোগিতা আমি আজি সংবাদ মাধ্যম অসমৰ ৰাইজক আমি প্ৰতিশ্ৰুতি প্ৰদান কৰিলোঁ আৰু বিশেষকৈ এটা অনুৰোধ জনাইছোঁ চৰকাৰক এই পৰকীয়া প্ৰেমে বহু ঘৰ সংসাৰ বৰবাদ কৰিছে আপোনালোকে বহু আইন আনিছে বহু কিবা কিবি দিছে কিন্তু এই পৰকীয়া প্ৰেমৰ যদি আইনখন যদি কঠোৰ নকৰে পংখী সন্দিকৈ এনেকৈ এজনী নহয় হাজাৰজনী পংখী সন্দিকৈ মৃত্যু হ'ব সেইকাৰণে ইয়াৰ ওপৰত এখন কঠোৰ আইন আনক আৰু বিশেষকৈ ছোৱালীবিলাকক এটা অনুৰোধ জনাইছোঁ আপোনালোকে 3 মাহ 4 মাহ বা ইনষ্টাগ্ৰাম ফেচবুকত ভাল পাই এটা ল'ৰালৈ গুচি নাযাব কাৰণ এটা মানুহক সহজে চিনি পোৱা নহয় আৰু সেইকাৰণে অভিভাৱকলৈকো অনুৰোধ জনাইছোঁ আপোনালোকে এজনী ছোৱালীক যেতিয়া দিবলৈ হয় অকণ তদন্ত এটা কৰি ল'ব যেন সেই ল'ৰাটোৰ ব্ৰেকগ্ৰাউণ্ড কি বা কি প্ৰথম অৱস্থাত এটা ভাল দেখায় এজনী ছোৱালীক বা হেৰিক সেইকাৰণে ইয়াৰ ওপৰত অনুৰোধ জনাইছোঁ আৰু এটা কাউন্সেলিঙৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক অনুৰোধ জনাইছোঁ বিশেষকৈ ল'ৰাখিনিৰ ক্ষেত্ৰত
যেতিয়ালৈকে কাউন্সেলিং এটা কৰা নহয় ল'ৰা মনোবৃত্তিটো চেঞ্জ কৰা নহয় তেতিয়ালৈকে আমি যিমানে আইন কঠোৰ আনো এনেকুৱা হত্যাকাণ্ড হৈ থাকিব সেইকাৰণে কাউন্সেলিং ছাবজেক্টটো কম্পালচৰি হ'ব লাগে যাতে আমি স্কুলৰ ল'ৰাৰ পৰা যাতে এল পি স্কুল যেতিয়া নাৰ্চাৰী যায় তেতিয়াৰ পৰা এজনী মাতৃক এজনী ছোৱালীক কেনেকৈ ব্যৱহাৰ কৰিব লাগে এই শিক্ষাটো যদি পাই যায় মই ভাবোঁ এনেকুৱা হত্যাকাণ্ড বা নাৰীক ভাল ব্যৱহাৰ কৰা সংখ্যা দিনক দিনে বাঢ়ি যাব আজি বীৰ লাচিত নাগম কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ অনুসৰি মই আজি এই পংখী সন্দিকৈ দুৰ্ভগীয়া পৰিয়ালটোৰ ওচৰত উপস্থিত হৈছিলোঁ আৰু উপস্থিত হৈ এই আই মাতৃগৰাকী চকুলে মই চাব পৰা নাই আৰু দ্বিতীয় কথাটো হ'ল এই যিটো দানৱৰূপী লম্পট এই লম্পটটো মোৰ নাম ল'বলৈ মন যোৱা নাই আৰু নামৰূপৰ যিজন OC নীলকমল বৰুৱা এই নীলকমল বৰুৱাৰ ওপৰত অভিযোগ আহিছে তেখেতে এগৰাকী সৰু ছোৱালী হতুৱা এজাহাৰ লিখাইছে আৰু সম্পূৰ্ণ চুতলিপি ৰূপী এখন এজাহাৰ আৰু সেই এজাহাৰখনৰ ওপৰত আমাৰ প্ৰশ্ন আছে সেই এজাহাৰখন নাকচ কৰি নতুনকৈ এজাহাৰ বনাব লাগিব নতুনকৈ তাত ধাৰা সন্নিৱিষ্ট কৰিব লাগিব আৰু প্ৰয়োজনত অসমৰ মুখ্যমন্ত্ৰীক আমি অনুৰোধ জনাইছোঁ প্ৰয়োজনত আপুনি এনেকুৱা এখন আইন আনক এনেকুৱা দানৱৰূপী পিশাচবোৰক ডাইৰেক্ট ফাঁচীৰ কাঠত ওলমাই দিয়া এখন আইন আনক এই ঘটনাৰ উচিত তদন্তৰ লগতে দোষীক দৃষ্টান্তমূলক শাস্তিৰ দাবী পিতৃ মাতৃ তথা আত্মীয় স্বজনৰ মেধাৱী যুৱতীগৰাকীৰ মৃত্যুত পংখী সন্দিকৈ স্বামী নীতিকেশ দাসক শাস্তি প্ৰদানৰ দাবী উজনি অসম সন্মিলিত মুছলিম কল্যাণ পৰিষদ বীৰ লাচিত সেনা অসমৰ নগৰ সমিতিৰ আটাচুৰ লগতে শিৱসাগৰ দল সংগঠনে দুৰ্ভগীয়া পৰিয়ালক সম্পূৰ্ণ আইনী সাহায্য আগবঢ়োৱাৰ আশ্বাস আমি বাৰে বাৰে এটা কথা কৈ আহিছোঁ যে যিগৰাকী পংখী সন্দিকৈ আমাৰ ডিমৌ অঞ্চলৰ এটা অতি পাছপৰা অঞ্চল নিতাই পুখুৰীৰ দৰে অঞ্চলৰ তাই আচলতে গৌৰৱ কাৰণ আমাৰ এই অঞ্চলটোৰ পৰা বহুতো কম প্ৰতিভাশালী ছাত্ৰ ছাত্ৰীহে মানে ওলাই যাব পাৰে তেনেকুৱা এটা অৱস্থাত এনেকৈ এগৰাকী ওলাই যোৱা প্ৰতিভাশালী যি জীৱনত আৰু বহুত কিবা আমাৰ সমাজখনক দিব পাৰিলহেঁতেন এই এনেকুৱা এগৰাকী যুৱতীক আচলতে মানে মানুহৰ ঘৰুৱা সংঘাত থাকে বিয়াৰ পাছত এতিয়া বিভিন্ন ধৰণৰ কথা আহিছে পৰকীয়া প্ৰেম বা কিবা এই মৃত্যু পৰ্যন্ত যে যাব লগা হৈছে এইটো আমাৰ অঞ্চলটোৰ কাৰণে অত্যন্ত দুখৰ কথা ডিমৌবাসীৰ কাৰণে আজি নিতাই পুখুৰীবাসীৰ কাৰণে বহুত দুখৰ কথা আপোনালোকে দেখিছে আজি প্ৰতিগৰাকী মহিলাই আই মাতৃ আহি ইয়াত চকুলো টুকিছেহি কি কাৰণে চকুলো টুকিব লগা হৈছে কাৰণ পংখী সন্দিকৈৰ দৰে যুৱতীৰ লগত সদায় এই অঞ্চলবাসী ৰাইজ আছিল আৰু এতিয়াও আছে আজি মৃত্যুৰ পাছতো তেওঁলোক আজি আছে গতিকে এগৰাকী সচেতন যুৱক হিচাপে আমি দাবী জনাওঁ যে এই মৃত্যু পৰ্যন্তলৈকে যে যাব লগা পৰিৱেশ এটা সৃষ্টি হ'ল তাৰ উচিত তদন্ত হ'ব লাগে আমি এটা কথা জানো যে বৰ্তমান সময়ত আমাৰ যি আইনী ব্যৱস্থা এই ব্যৱস্থাটো যথেষ্ট মানে ত্ৰুটিপূৰ্ণ গতিকে সুৰুঙা থাকি যায় আপোনালোকে গম পালে যে ইয়াতে আহি পিনি এগৰাকী আৰক্ষী বিষয়াই ইয়াৰ পংখীৰ ভনীয়েক এগৰাকী সৰু মেট্ৰিক পাছ কৰিছে জাষ্ট তেওঁৰ জৰিয়তে তেওঁ কৈ গৈছে আৰু এজাহাৰখন লিখি গৈছে তাৰ মানে এজাহাৰখন এই পৰিয়ালৰ ফালৰ পৰা যোৱাই নাই তেনেকুৱা এটা আইনী ব্যৱস্থা বৰ্তমান সময়ত হৈছে গতিকে আমি দাবী জনাইছোঁ যে পংখীয়ে উচিত ন্যায় পাওক আৰক্ষী প্ৰশাসনে ভাল ব্যৱস্থা গ্ৰহণ কৰক কাৰণ আপোনালোকে জানে যে আজি আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মানে শাসনলৈ আহোঁতে আৰু আমাৰ মুখ্যমন্ত্ৰীয়ে সদায় কৈ থাকে যে বেটী বচাও বেটী পঢ়াও আজি এতিয়া বেটী পঢ়িলে কিন্তু বেটী বচাব নোৱাৰিলে আচলতে এই বেটীক যে বচাব নোৱাৰিলে এতিয়া মৃত্যুৰ পাছত তাৰ যে উচিত ন্যায় পাব লাগে উচিত তদন্ত হ'ব লাগে এই কথাটো আমি দাবী জনাইছোঁ শিৱসাগৰৰ পৰা মুছাবিৰ আলীৰ ৰিপৰ্ট পাউটো টাইম ডিজিটেল